আচলতে আমাতকৈও বয়স আৰু অভিজ্ঞতাৰে পুষ্ট বহু ব্যক্তি ইয়াত আছে, যিসকলৰ পৰা আমি বহু কথা শিকিব পাৰোঁ, বুজিব পাৰোঁ, জানিব পাৰোঁ। গতিকে সেইসকল সন্মানীয় ব্যক্তিৰ তুলনাত জ্ঞান আৰু অভিজ্ঞতাৰ ফালৰ পৰা আমি তেনেই নিশিকিম। কিন্তু দুআষাৰমান কথা মনলৈ আহিছে, জ্ঞাতিসকল আছে, এই কথাখিনি ব্যক্ত কৰিম বুলিয়েই ভাবিছোঁ খুব চমুকৈ। মই আমাৰ ভাষণ বুলি আপোনালোকে ধৰি নল'ব, ভাৱৰ বিনিময়। গতিকে ভাৱৰ বিনিময় কৰিব খুজিছোঁ। অকণমান সময় যদি আপোনালোকে ধৈৰ্য সহকাৰে কথাখিনি শুনে, আমিও ইমান দূৰৰ পৰা অহাটো ক'ৰবাত সফল হ'ব বুলি আমি ধাৰণা কৰিম। এটা কথা পুনতে কওঁ, এইখন ভোজনালয় হয়নে? প্ৰীতিভোজৰ ভোজনালয়, কিন্তু ভোজৰ বাবে মেডাম মেফি নহয়। মেডাম মেফি পাতিছোঁ, অনুষ্ঠিত কৰিছোঁ, আৰু সেয়েহে জ্ঞাতিসকল সমবেত হৈছোঁ, যাৰ কাৰণে প্ৰীতিভোজ। প্ৰীতিভোজৰ কাৰণে মেডাম মেফি নহয়, এইটো সদায় মনত ৰাখিব লাগিব। মেডাম মেফি লৈ ভিন্নজনে ভিন্ন ব্যাখ্যা আগবঢ়ায়। সামাজিক মাধ্যমতো মই এতিয়া আহোঁতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা জনাইছে, আদৰণি জনাইছে। ৰাজনীতিকৰ পৰা সাধাৰণ ব্যক্তিলৈ সামাজিক মাধ্যম নিয়ন্ত্ৰণৰ বাহিৰৰ এক ট্ৰেফিক আমি দেখিবলৈ পাওঁ। তাত লিখি আছে খুব ভাল ভালকৈ, তাতো গৈ কটুক্তি কৰি আজি আৰু লোকলাও গাহৰি। তেনেধৰণে অসমৰ কেইবাটাও জনগোষ্ঠীয় উৎসৱক তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়, অপমান কৰা দেখা যায়, ইয়াৰ সঠিক মূল্যায়ন নকৰা দেখা যায়। তাৰ ভিতৰত কিন্তু মেডাম মেফিও অন্যতম। মেডাম মেফি গাহৰি আৰু সাজ খোৱাৰ উৎসৱ নহয়। মেডাম মেফি গাহৰিৰ মাংস আৰু হাঁহ খোৱাৰ উৎসৱ নহয়। এই কথাখিনিও কিন্তু সমানে আমি অনুধাৱন কৰিব লাগিব, বাৰ্তাটো যাব লাগিব। মই ইয়াত সমবেত হোৱা জ্ঞাতিসকলৰ পৰাই মই জানিব খুজিছোঁ, মেডাম মেফি মানে কি বুজে, কি বুজো আমি মেডাম মেফি মানে। মেডাম মেফিৰ তাৎপৰ্য কিমানে আমি সঠিকভাৱে ব্যাখ্যা বা মূল্যায়ন কৰিবলৈ আমি সমৰ্থ হৈছোঁ। চুকত কিমানে দিয়ে মোক কওক, চুকত কিমানে দিয়ে ইয়াত থকা মানুহ? চুকত দিয়ে বুলি ক'লে বুজি পাবনে? দামত কিমানে দিয়ে ঘৰত? মই আহোম মানুহখিনিকে সুধিছোঁ, ইয়াততো ভিন্ন জনগোষ্ঠীৰ এটা ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ লোকে পৰিবেষ্টিত এটা অঞ্চল। দামত কিমানে দিয়ে ঘৰত? অকণমান জানিব খুজিছোঁ। মঞ্চৰ পৰাও অকণমান যদি কোনোবাই কয় যে আমি দিওঁ দামত, জানিব খুজিছোঁ। মই ভাৱৰ বিনিময় কৰিছোঁ, ভাষণ দিবলৈ অহা নাই। কিমানে দিয়ে? দামত কিমানে দিয়ে? দামত কিমানে দিয়ে? ইয়াত পিছফালে এজনে হাতখন দেখুৱাইছে। মেডাম মেফি আনুষ্ঠানিকতাও নহয়। মই যেনেকৈ ক'লো, প্ৰীতিভোজো নহয় মেডাম মেফি, আনুষ্ঠানিকতাও নহয় মেডাম মেফি। মেডাম মেফি হ'ল আন্তৰিকতা। নিজৰ দেশ আৰু দহৰ মংগলৰ কাৰণে উপৰি পুৰুষক আপুনি তৰ্পণ কৰি সোঁৱৰণ কৰা, তেওঁলোকৰ পৰা জন্মিং বা আশীৰ্বাদ লোৱাটোৱেই হৈছে মেডাম মেফি। বুৰঞ্জী নপঢ়ো যে, সেইকাৰণে সমস্যা। মই বহু নিকিন আপোনালোকতকৈ, আকৌ কৈছোঁ, জ্ঞান অভিজ্ঞতা বয়স বহুততকৈ বহুত কম। ডাঙৰ কথা কৈছোঁ বুলি হয়তো বহুতে ভেকাহিও মাৰিব, মাৰক, সেই গালিটো আশীৰ্বাদ হিচাপে লৈ যায়। মেডাম মেফি আনুষ্ঠানিকভাৱে উদযাপন কৰি মঞ্চ, মুকলি সভা, প্ৰীতিভোজ বা আমি ফেচবুকত দুখনমান ফটো দিয়াটো এই মেডাম মেফি নহয়। মেডাম মেফিৰ কাৰণে আপুনি প্ৰকৃত এগৰাকী আহোম হ'ব লাগিব। প্ৰকৃত যদি আপুনি আহোম, আপুনি উপৰি পুৰুষক ঘৰত সোঁৱৰণ কৰিব, তৰ্পণ কৰিব। মই বুকুত হাত থৈ কওঁ, শ্ৰদ্ধা সহকাৰে কওঁ, অতি বিনয়েৰে কওঁ যে আমাৰ ঘৰত বছৰটোত
কেইবাৰ আমি দামত দিওঁ তাৰ ঠিক নাই। কেতিয়া দিওঁ? 3টা বিহুত দিওঁ, উপৰি পুৰুষক স্মৰণ কৰোঁ, অকণমান ৰহি সাজ তামোল পাণ বা থুৰীয়া তামোল দি তাৰ কাষত খৰি এডোখৰ দি থৈ আহোঁ। ৰাতি দিনত হ'লে খৰি এডোখৰ দি থৈ আহেনে? মৌলুমসকলে জানিব আহেনে? ঠিকে কৈছোনে? মই পুৰোহিত দুজনা আছে তেওঁলোককে সুধিছোঁ, ঠিকে কৈছোনে? তাত দি আহে। অৰ্থাৎ দিনত বোলে তেওঁলোকৰ কাৰণে আন্ধাৰ, এঙাৰ এডোখৰ দি থৈ আহিব লাগে কিনাৰত। উপৰি পুৰুষ যেনেকে কিং নেভাৰ ডাইজ ইন আহোম ডাইনেষ্টি, একেধৰণে আমাৰ সকলো মৃতক হয়, কিন্তু ফি বা দেৱতা হয়। তেওঁলোকৰ মৃত্যু নহয় বুলি কয়। তেওঁলোকৰ মৃত্যু কায়িকভাৱে নোহোৱা হয়, কিন্তু ফি বা দেৱতা হৈ আমাক জন্মিং দিয়ে, আশীৰ্বাদ দিয়ে। সেইকাৰণে উপৰি পুৰুষৰ সেৱা কেতিয়াও এৱা পৰি থাকিবলৈ নিদিয়ে। আশীৰ্বাদ দিওঁতেই কয় যে উপৰি পুৰুষৰ সেৱা পৰি আছিল এৱা হৈ। গতিকে এৱা হৈ পৰি থাকিবলৈ নিদিয়ে উপৰি পুৰুষৰ সেৱা ভাগ। বছৰেকত আপোনাৰ 3টা বিহুত দিয়ে। ঘৰত মাংগলিক কিবা কাম কৰাৰ পূৰ্বে দূৰণিলৈ যাব লাগে, চুকত সেৱাটো কৰি থৈ যায়। মৃতকত বৰঘৰত, বৰঘৰ পাকঘৰ আমাৰ যি ধৰণে থাকে, এটা বৰঘৰ থাকে য'ত সাজ সিজায়, গা পা নোধোৱাকে তালৈ নোসোমায়। পাকঘৰত যেন তেন, বৰঘৰত নহ'ব। মখাকেইটা তাতেই থাকে, তাত মখা পুৰণি মখা, ডাঙৰ ডাঙৰ মখা শুকুৱাই আমাৰ আইতাহঁতে গা পা ধুই চুলি মূৰ ধুই তেওঁলোকে এই মৃতকৰ সকাম কৰিবৰ আগত তেওঁলোকে সাজ সিজায়। এইবিধ সম্পদ, এইবোৰ সমল, এইবোৰ আমি ধৰি ৰাখিব লাগিব। আনুষ্ঠানিকতা, সাজ পোছাক, এইটো আহোম নহয়। মই খোলাখুলিকে কৈছোঁ, বেয়া নাপাব। আপুনি চুট টাই পিন্ধক, আপুনি ফটা গেঞ্জি এটা পিন্ধক, আপুনি মুগাৰ মেখেলা পিন্ধক, চাদৰ পিন্ধক, আমাৰ দৰে বোলে পাঞ্জাবী পিন্ধক, যিয়ে নিপিন্ধক, ধুতি চুৰিয়া যিয়ে নিপিন্ধক, অন্তৰৰ পৰা নিজৰ উপৰি পুৰুষৰ প্ৰতি সন্মান, সেইটোৱে হ'ল মেডাম মেফি। ৰজাৰ দিনত কি হৈছিল? জয়ধ্বজ সিংহৰ দিনত কি হৈছিল? উপৰি পুৰুষৰ সেৱা কৰিবলৈ বাদ দিছিল। মীৰ জুমলা একেবাৰে গড়গাঁও পৰ্যন্ত পাইছিলহি, দখল কৰি লৈছিল। ৰমণী গাভৰুক আগবঢ়াই দিবলগীয়া হৈছিল। কিয়? যুদ্ধত হাৰিছিল আৰু ঢিলাধাৰী চুক্তি অনুসৰি আমি ৰমণী গাভৰুক দিবলগীয়া হৈছিল। ৰমণী গাভৰু 6 বছৰ বয়সত ঔৰংজেবৰ পুত্ৰ বংগৰ নবাব আজম তাৰাক সমৰ্পণ কৰিবলগীয়া হৈছিল। এনে বেয়া দিন দেখিছিল আহোম ৰজাই, আহোম ৰাজত্বই জয়ধ্বজ সিংহৰ দিনত। মূল কাৰণটো হ'ল উপৰি পুৰুষৰ সেৱা এৱা কৰি ৰাখিছিল, একাষৰীয়া কৰি ৰাখিছিল। আৰু যেতিয়াই চক্ৰধ্বজ সিংহ সিঙৰি ঘৰত উঠিল, যেতিয়াই তেওঁ ৰাজত্ব ললে, প্ৰথম কামটো কৰিছিল উপৰি পুৰুষৰ সেৱা কৰিছিল, মেডাম মেফি পাতিছিল। শৰাইঘাটৰ ৰণৰ পূৰ্বে উপৰি পুৰুষৰ আশীৰ্বাদ লৈছিল, দামত দিছিল। এই দামত দিয়াটো এই সাৰ্বজনীনভাৱে 31 জানুৱাৰীত হয়, হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা, 1983 চনৰ পৰা। আৰু আমি যিটো বাহ্যিকতা, এই বাহ্যিকতাটোক আমি সাৰ্বজনীন এটা দিনটোক আমি ললো ঠিকেই, কিন্তু যিটো আমাৰ ভিতৰৰ কাম, দায়িত্ব আৰু দায়বদ্ধ আহোমৰ যিটো কাম, সেই কাম ফেৰা আমি নকৰো। গতিকে মই আপোনালোকক আহ্বান জনাম, আপুনি কি ধৰ্মত মতি লৈ আছে, কোন পন্থা লৈ আছে, আপুনি ভাগৱতীয়া নে, আপুনি শংকৰ সংঘৰ নে, আপুনি আন কিবা পন্থা লৈ আছে, আহোম হিচাপে মোৰ তাত ক'বলগীয়া নাই। কিন্তু ভিতৰৰ কামখিনি নেৰিব, আৰু এই ভিতৰৰ কামখিনি নকৰাকৈ বাহ্যিকতাৰে মেডাম মেফি পাতি আমি কিন্তু জাতি উদ্ধাৰ কৰিব নোৱাৰো। লৰাই সুধিব আপোনাক, আমাৰ দেখোন পুৰোহিত বংশৰ মানুহখিনিয়ে কৰি থাকে, বা বহু পুৰোহিত বংশ নহলেও বহু লোকে যিখিনি কৰি থাকে, ৰজাঘৰীয়া বহু মানুহে কৰি থাকে, ৰাজবংশৰ বহু মানুহে কৰি থাকে, বৰগোহাঁই, বুঢ়াগোহাঁই, সন্দিকৈ, গগৈ, লুকুৰাখন কোনেও বাদ নিদিয়ে। আমাৰ ঘৰতনো কেলৈ নহয় বুলি আপোনাক কণমানিহঁতে সুধিব এদিন। সুধিছেও চাগে, নহয়নে? এই প্ৰশ্নৰ সন্মুখীন হোৱা নাই জানো আপোনাৰ? আমি সকলো কাম কৰি আছো, আমি কি কৰা নাই নেকি?
আমাৰ বস্তুখিনি চাব দেই, কথাবোৰ বৰ মন কৰিব। আহোম গাঁও এখনত বা মানে আমি সকলো যেতিয়া মিহলি হৈ থাকে আমাৰ মানুহবোৰ, ক'ৰবাত মিচিং এঘৰ থাকে, ক'ৰবাত আহোম এঘৰ থাকে, ক'ৰবাত ব্ৰাহ্মণ এঘৰ থাকে, ক'ৰবাত কলিতা এঘৰ থাকে, তেনেকুৱা গাঁও নাই জানো আমাৰ ইয়াত? বহুত গাঁও আছে। আৰু এই ভেটিটো মহামতী চাউলুং চুকাফাই গঠন কৰি থৈ গ'ল। আৰু গঠন কৰি থৈ যোৱাৰ কাৰণেই আজি যদি ইয়াত কোনোবা এগৰাকী গোহাঁই আছে, কোনোবা এগৰাকী দেওধাই বৰুৱা আছে, কোনোবা এগৰাকী ফুকন আছে, কোনোবা এগৰাকী শৰ্মা আছে, কোনোবা এগৰাকী গোস্বামী আছে, কোনোবা এগৰাকী মৰাণ আছে, কোনোবা এগৰাকী মটক আছে, কোনোবা এগৰাকী কাৰ্বি আছে, কোনোবা এগৰাকী ডিমাচা আছে। আমি সেইকাৰণে এখন বৰ অসম পালো। এই বৰ অসম 7 ৰাজ ব্যৱস্থাটো শেষ কৰি 1 ৰাজ ব্যৱস্থা কৰা হৈছিল। গতিকে আমি চাবচোন এই সকলো মিহলি হৈ থকা গাঁওখনৰ পৰিৱেশটো। প্ৰথমে কি হয়, বোলে দদাই কলৈ যাও, ৰাতিপুৱাই সুধিলে বোলে আজি গধূলি বেলিকা মোৰ অকণমান ব্যস্ততা আছে দেই। বোলে কিয়? ইহঁতৰ ঘৰত আজি আমুকৰ ঘৰত আজি খলিতা লগাব। তেতিয়াহ'লে গৰখীয়া জলপান এটা কৰাওঁ বুলি ভাবিছিলো, আহকচোন। মাতিলে, গৰখীয়া জলপান খালে। তাৰ পাছত ক'লে বোলে সিহঁতৰ ঘৰত দিনতেই বোলে আজি দামত দিছে। দামত দিলে, ভৰি লৰক ফৰক হ'ল, দামত অকণমান ৰহি ধৰি ৰাস্তাইদি গৈ আছে। শৰ্মা ঘৰে পালে, বোলে কলৈ যায়? গোহাঁইদেউ কলৈ? বৰ ফৰক বৰক দেখোন অৱস্থা। নক'ব, আমুকৰ ঘৰত মৃতকক দিয়া খাই আহিলে। বোলে শুনক বাৰু, যি হ'ল হ'ল। বোলে গধূলিলৈ আমাৰ ঘৰতো কিন্তু সত্যনাৰায়ণ পূজা এভাগ আছে, আহিব লাগিব। বোলে যাম দিয়ক, তেতিয়ালৈ নিচা ফাটিব। চাব দেই কথাবোৰ। সেই একেজন মানুহ গৰখীয়া জলপানো খালে, মৃতকৰ সকামো খাই আহিলে। তাৰ পাছত তেওঁ ক'ৰবাত নাম এফাকিও গালে, হয়তো সন্ধিয়া সময়ত নামঘৰতো সোমালে, বৰকাহ দবাও বজালে। তাৰ পাছত দেখিব আপুনি শৰ্মাৰ ঘৰত সত্যনাৰায়ণ পূজাও খালে, আৰু তাৰ পাছত আন এঘৰত গৈ শলিতা লগাই আকৌ তেওঁ ঘৰলৈ ঘূৰি আহিলে। গতিকে আপোনাক একো কামৰ কাৰণে এই লিবাৰেল জনগোষ্ঠীটোৱে এই সপ্তাহটোৱে আপোনাক বাধা দিয়া নাই। একো কামৰ কাৰণে আপোনাক বাধা দিয়া নাই, কোনো কামৰ কাৰণে, কোনো পন্থাৰ কাৰণে আপোনাক বাধা দিয়া নাই। আপুনি নিজৰখিনি কিয় চম্ভালি ৰাখিব পৰা নাই? কোনে বাধা দিছে আপোনাক? কি ৰীতি নীতি আপোনাক বাধা দিছে? মোক কওক। কি এনে বান্ধোন আছে যে এজন আহোমে নিজৰ নিয়মখিনি ঘৰত পালন কৰিব নোৱাৰে? গতিকে এইখিনি আমি পালন কৰিব লাগিব। নহ'লে আহোম পেয়ংলে এই দুটামান শব্দ টাই ভাষাত শিকিলৈ কিছুমানে কয়। মই যিসকলে খুব সন্মান সহকাৰে শিকি আছে, শিকাই আছে, তেওঁলোকক প্ৰণিপাত জনাওঁ। কিন্তু দুটামান শব্দ শিকি, খুপ্তাং ৰং বয় বয় পেয়ংলে শিকি আমি জনজাতি বিচাৰি যাওঁ। ৰাজপথত আমি আন্দোলন কৰোঁ, জাতি উদ্ধাৰি দিম একেবাৰে, নহয়নে? মই বৰ উষ্মাৰে কথাখিনি কওঁ। বহুতে মোক বেয়া পায়, বহুতে নিষিদ্ধ ঘোষণাও কৰে। বহু এনে সংগঠন আছে যি এইবোৰ কথা শুনিলে তেওঁলোকে লাজ পায়। কাৰণে মোক পৰৱৰ্তী সময়ৰ পৰা তেওঁলোকে কয় যে নহয়, বৰ বেছি বেছি কথা কয় মানুহটোৱে, নমতাটোৱে ভাল, কিন্তু তিতাখিনি সহ্য কৰিব নোৱাৰে, এতিয়া উপায় নাই, কৰিব কি? এই তিতাখিনি অকল মোৰ কথা নহয়, মোৰ দৰে বহুজনৰ। আপুনি আহোম হ'ল বুলি আপুনি বিভেদকামী নহয় নহয়। আহোমে বৰ অসম গঢ়িলে, কিমান সম্পদ দিলে জাতিটোক, হয়নে? কিমান সম্পদ দিলে। এই মুগাৰ পৰা আৰম্ভ কৰি, আমাৰ গামোচাখনৰ পৰা আৰম্ভ কৰি, এতিয়া আকৌ আমাৰ সংগঠনে ফাচিট দিয়ে। বোলে ফাচিটখনেহে আহোমৰ গলবস্ত্ৰ অংগবস্ত্ৰ বুলি কয়। আপোনালোকে বহুতে লৈ আছে, মই ল'বলৈ টান পাওঁ, বেয়া নাপাব দেই, মই টান পাওঁ। কেলে টান পাওঁ? এই গামোচাখন জাতিটোৱে দি গ'ল, জনগোষ্ঠীটোৱে গোটেই জাতিটোক দিলে। এই গামোচা দেশৰ প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত লৈ ঘূৰি ফুৰে, আৰু আপুনি কৈ আছে ফাচিটখন আমাৰ বুলি কয়। ছানষ্টেটৰ পতাকাৰ লগত তুলনা কোনেনো আনিলে, কেতিয়ানো আনিলে? মই মোৰ পুথা দেউতাক নেদেখিলো, মই মোৰ আজু ককাক নেদেখিলো, মোৰ বংশৰ মানুহে, মোৰ তাতকৈ আগৰ মোৰ উপৰি পুৰুষে লৈ নাপালে ফাচিট। এতিয়া আমি ফাচিট লৈ আহোম হওঁ? নহয়, ফাচিট আহোমৰ অংগবস্ত্ৰ হ'ব নোৱাৰে। মোক লিখি দিয়ক, বুৰঞ্জীত দেখুৱাই দিয়ক কোনোবাই, অনুৰোধ জনাইছো। মই দেখা নাই ক'তো। মোৰ ঘৰত যিমান বুৰঞ্জীৰ কিতাপ আছে, অহংকাৰ নহয়, গৰ্বেৰে কওঁ,
যিমান বুৰঞ্জীৰ কিতাপ আছে তাৰ ভাঙনি আজিও কৰি শেষ কৰিব পৰা নাই আমি। আপোনালোকক শেহতীয়া এটা উদ্ঘাটন কওঁ। আমাৰ ঘৰত পুৰণি যিখিনি পুথি, বহুতো মোৰ ককা দেউতাই, তেওঁ টাই পণ্ডিত আছিল, তেওঁ সংস্কৃতৰ পণ্ডিত আছিল, তেওঁ ইংৰাজীত দখল থকা এগৰাকী, ইংৰাজীত সেই সময়ত কলকাতা ইউনিভাৰ্চিটিৰ পৰা, কলিকতা ইউনিভাৰ্চিটিৰ পৰা তেওঁ লেটাৰ নম্বৰ লৈ ইংৰাজী অসমীয়া সংস্কৃতত পাছ কৰা এগৰাকী ব্যক্তি আছিল বলুৰাম বাইলুং বৰুৱা, মোৰ ককা দেউতা। আমাৰ ঘৰত যিমান পুথিপাজি আছিল তেওঁ সকলো বিষয়ত তেওঁ পাণ্ডিত্য অৰ্জন কৰিছিল। আৰু বহু পুথিপাজি তেওঁ বেয়া মানুহৰ হাতত পৰিব বুলি নদীত, দিখৌ নদীত বিসৰ্জন দি সেৱা লৈছিল। এনেহেন ব্যক্তিৰ আমি নাতি, আৰু সেই ব্যক্তিগৰাকী এনে সম্পদ কিছুমান ঘৰত ৰাখি থৈ গৈছে যাৰ ভাঙনি আজিও হৈ আছে। মই নিজে তাৰ উদ্যোগ লৈ আছো। মেদিনী গগৈ আমাৰ এগৰাকী যুৱক, খুব ভাল টাই পণ্ডিত আমি পাইছো। মেদিনী গগৈ, মেদিনীয়ে তাৰ অনুবাদ কৰি আছে, মেদিনীয়ে বাইলুংসকলৰ ইতিবৃত্ত উলিয়াইছে, মেদিনীয়ে লিখে গগৈ, কিন্তু আমাৰ ঘৰৰ পুথিপাতি পঢ়ি মেদিনীয়ে গম পালে নহয় তেওঁ খেন্টাই বাইলুং, তেওঁ বাইলুঙৰহে বংশধৰ। বহু মানুহে তাৰ মানে গগৈ লিখিলে। এতিয়া ওলাইছে এই বাইলুং বংশাৱলী, যোৱা বছৰ যেতিয়া উদযাপন কৰা হৈছিল খোৱাঙত, তাতে কথাবোৰ ওলাইছে আৰু তাৰ সমল আমাৰ ঘৰত আছে। মই সেইকাৰণে কওঁ, উষ্মাৰে কওঁ, আমাৰো ভুল হৈছে। ভুল কি নাই হোৱা নেকি? মোৰো ভুল হৈছে। মই কিয় পঢ়িব নোৱাৰিলো টাই ভাষাটো? পৰিৱেশ কিয় নাপালো? আমাকতো পৰিৱেশটো লাগিব, এই পৰিৱেশটো আমি নাপালো। গতিকে আজি আমি ইয়াত সমবেত হৈছো। মই আপোনালোকক গালি পৰা নাই দেই, মই গালি পৰা নাই, টান কথা শুনোৱা নাই, ভুল ব্যাখ্যা যাতে লৈ নাযায়, ভুল বাৰ্তা লৈ নাযায়। আপোনালোকক মাত্ৰ মই সচেতন কৰিব খুজিছো, আপোনালোকক মাত্ৰ মই সজাগ কৰিব খুজিছো। এই পুথিপাতিসমূহৰ অধ্যয়ন, টাই ভাষাতে হওক, অসমীয়ালৈ অনুবাদ, আটাইতকৈ ডাঙৰ দুৰ্ভাগ্যটো ক'ত জানে? আপোনালোকে কেতিয়াবা গুৱাহাটীলৈ যদি যায়, তাত আমি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ বুলি এটা বিভাগ আছে, যাৰ দায়িত্ব এগৰাকী অন্যতম বিশিষ্ট বুৰঞ্জীৰ গৱেষক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ সংগীতা গগৈ বাইদেৱে লৈ আছে। সংগীতা গগৈ বাইদেউৰ লগত মই কথা পাতো, মাজে সময়ে যাওঁ। বাইদেৱে মোক কয়, এই লোহাৰ বাকচকেইটা দেখিছ? এইকেইটা দেখিছ? বাইদেৱে মোক তই তই বুলিয়ে মাতে। এইখিনি দেখিছনে? সকলো বাইদেউ দেখিছো। এইখিনি যদি নষ্ট হবলৈ হয় জাতি শেষ। ইমান পুথিপাজি আছে, আৰু আটাইতকৈ ডাঙৰ সমস্যাটো ক'ত জানেনে? সেইখিনি পঢ়িবলৈ বোলে আহোম মানুহবোৰ নাযায়। এইখিনিৰ প্ৰতি আহোম মানুহৰ আগ্ৰহ নাই। ৰেডিমেড বুৰঞ্জী আপোনাৰ হাতত আছে। এতিয়া বহু জনগোষ্ঠীয়ে, পৃথিৱীৰ বহু জাতিয়ে নিজৰ বুৰঞ্জী তেওঁলোকে মানুহক সুধি সুধি, ইজনক সোধে, সিজনক সোধে, সিজনক সোধে, লিখি লিখি উলিয়াইছে। আমাৰ এই মৰাণসকলে এতিয়া নিজৰ ইতিবৃত্ত বিচাৰিছে, তেওঁলোকেও কৰিছে, মটকসকলে কৰিছে, কোনোবাই চুতীয়াসকলে কৰি আছে। মই নকৰিবলৈ কোৱা নাই। আহোম মানুহৰ হাতত ৰেডিমেড আছে, ঘৰত সাঁচি পাতত থকাখিনি উমলি গৈছে। কি ৰাখিছে উপৰিপুৰুষৰ চিন ঘৰত? মোক কওকচোন কোনোবাই। আকৌ ভাবিব গালি পাৰিছে। গালি পৰা নাই। কি ৰাখিছে বাৰু ঘৰত? কি আছে? উপৰিপুৰুষৰ কি সম্পদ আছে কওকচোন। আমাৰ দুৰ্ভাগ্য কি জানেনে? আমি টেমি কটাৰী এখনো ৰাখিব পৰা নাই। আছে নেকি ঘৰত? বিচাৰি চাবচোন, আছে নেকি? আছে কাৰোবাৰ ঘৰত? থাকিলে বৰ ভাল কথা। মই কৈছো আমি টেমি কটাৰী এখনো ৰাখিব পৰা নাই আমাৰ উপৰিপুৰুষ। এইখিনি বৰ চিন্তাজনক আৰু উদ্বেগজনক কথা। দক্ষিণপাট সত্ৰত, আউনীআটী সত্ৰলৈ গ'লে বৰ ভঁৰালত আমাৰ সম্পদৰে ঠাং খাই আছে। আমি কিমান চহকী, কিমান আমি পৰিপুষ্ট আছিলো সকলো দিশৰ পৰা। তালৈ গ'লে আপোনালোকে দেখিব, ভোগজৰা দেখিব তালৈ গ'লে, আপোনালোকে মুঠিখাৰু দেখিব আপোনালোকে তালৈ গ'লে। আটাইতকৈ ডাঙৰ বস্তুটো মই কওঁ, মসৃণ এভাগ বস্ত্ৰ আছে। মসৃণ মানে এই মসৃণৰ ব্যাখ্যা মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ অসমৰ্থ। ধৰি লওক এই কাগজখন যে আছে, এই কাগজখনতকৈ পাতল এখন বস্ত্ৰ আছে, 6 মিটাৰ মান আছে দক্ষিণপাট সত্ৰ। আৰু সেই বস্ত্ৰখন হ'ল শিৰত আমি যে পাগ মাৰো, পাগৰ বস্ত্ৰ। মই দেখি হতবাক, ইমান ধুনীয়াকৈ ৰাখিছে। বোলে এই 6 মিটাৰহে আছে। বোলে এইখন কি? কোনে, ক'ৰ পৰা? এইখনতো তেতিয়াতো মেচিন নাছিল, ফেক্টৰী নাছিল, ক'ৰ পৰা ইমান মিহি কাপোৰ আহিলে? কৈছে এখন অসমৰ শিপিনীয়ে বৈছিল, অসমৰ শিপিনীয়ে বৈছিল। চীনত, দক্ষিণ চীনত শেষ বংশটো বোলে শেষ হৈছে তেওঁলোকৰ, তাত এইবোৰ কাম হৈছিল। গতিকে সেই বস্ত্ৰবোৰ
ইমান মসৃণভাৱে অসমীয়া শিপিনীয়ে বৈছিল। এতিয়া আমি ধুবুৰীৰ খেৰবাৰী দেশী মানুহ আৰু মিয়া মানুহৰ এটা অঞ্চল, ধুবুৰীৰ খেৰবাৰীৰ পৰা মেখেলা চাদৰ আমি আনিম, মানে আমাৰ বিক্ৰেতাসকলে হোলচেলত আনিব, আমি পিন্ধিম। আমি এইটো জাতি হলো এতিয়া। সেই কাৰবাৰ হৈছে। আজি যে আমি ইয়াত গাহৰি মাংস, হাঁহ, কুকুৰা যিয়েই নহওক, কৈছো আৰু ভোজৰ কাৰণে যে ব্যৱস্থা কৰিছো, আমিও খাই আছো ভোজ ভিন্ন সময়ত সকামতো। গাহৰিটো এতিয়া লাহেকে থাইলেণ্ডৰ পৰা আহিব, থাইলেণ্ডৰ কোম্পানী আহিব বুলি কৈছে। আহিলে ভাল কথা, নাহিলেও ভাল কথা। আহিলে যদি আমাৰ নিয়ন্ত্ৰণত থাকে ভাল কথা, কথাবোৰ আমাৰ নিয়ন্ত্ৰণত নাথাকিলে বেয়া কথা হ'ব, হয়নে নহয়? গতিকে এই গাহৰি 12,000 কোটি টকাৰ ব্যৱসায় এটা আছে। এই গাহৰিৰ 12,000 কোটিৰ ব্যৱসায়টো আমি ধৰি ৰাখিব পৰা নাই, অথচ আমাকেই লাগে গাহৰি। খৰিকাত দিয়া গাহৰি লাগে, চিকচাক কৰিবলৈ গাহৰি লাগে, নহয় জানো? সিফালৰ পৰা হাঁহি আছে। এই ধৰণে আমাক এতিয়া লাগে, ভিন্ন প্ৰকাৰত লাগে। এতিয়া পিঠা দিয়া, সান্দহ দিয়া, পচলা দিয়া, ভিন্ন ভিন্ন ধৰণে আমি ৰান্ধো, ঔটেঙা দিয়া, নহয়নে? মাটিমাহ দিয়া, সকলোৱে খাওঁ। কিন্তু এই গাহৰিৰ 12,000 কোটিৰ বজাৰখন আমাৰ দখলত নাই। পাঞ্জাব, হাৰিয়ানা, ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, ৰাজস্থান, আপোনাৰ মোৰ দৰে গাহৰি খোৱা মানুহ তাত নাই। 0, 0 এজনো গাহৰি খোৱা মানুহ নাই। কিন্তু আপোনাক যে গাহৰিটো খুৱাব লাগিব, এই অসমৰ যে ভিন্ন জনজাতীয় মানুহখিনিক, জনগোষ্ঠীয় মানুহখিনিক গাহৰি খুৱাব লাগিব। আমি যে গাহৰি উৎপাদন কৰিব নোৱাৰো, আমি যে চাৰিআলি তিনিআলিত আমি দেশ আৰু জাতি উদ্ধাৰৰ বাবে অকল কথাৰ মলহা মাৰিব পাৰো, হয়নে? আমি ইনকলাব জিন্দাবাদ ক'ব পাৰো, ৰাজপথত টায়াৰ জ্বলাব পাৰো, কিন্তু আমি গাহৰি পুহিব নোৱাৰো। আৰু গাহৰিৰ 12,000 কোটিৰ মাৰ্কেটখন আমি দখল কৰিব নোৱাৰো। আৰু যাৰ কাৰণে পঞ্জাবৰ গাহৰি নোখোৱা মানুহে অসমীয়া কেইটাক গাহৰি বিক্ৰী কৰিব, যাৰ কাৰণে হাৰিয়ানাৰ গাহৰি নোখোৱা মানুহে আপোনাক মোক গাহৰি বিক্ৰী কৰিব, যাৰ কাৰণে ৰাজস্থান মাৰোৱাৰী মানুহৰে ভৰপূৰ ৰাজস্থানে আপোনাৰ মোৰ কাৰণে গাহৰি পুহিব আৰু গাহৰি আমাক আহৰি কৰিব। মই প্ৰসংগক্ৰমে কৈছো। গতিকে আমি ইতিহাসৰ পৰা শিক্ষা লোৱা নাই। এই জাতিটোত শিপিনী আছিল, এই জাতিটোত হালোৱা, ৰনোৱা, বনোৱা, এই জাতিটোত আমি একেজন মানুহে হালো বাইছিলে পথাৰত, একেজন মানুহে পুখুৰী সিঁচিব জানিছিলে, একেজন মানুহে গড় বান্ধিব জানিছিলে, একেজন মানুহে পুখুৰী বান্ধিব জানিছিলে। আমাৰ মানে শিৱসাগৰ এইবোৰ যে জয়সাগৰ পুখুৰীবোৰ, এইবোৰ খন্দা নহয় দেই, এইবোৰ বন্ধা পুখুৰী। এইবোৰ খন্দা পুখুৰী নহয়, খন্দুৱা নহয়, এইবোৰক বন্ধুৱা পুখুৰী বুলি কিয় কয়? কাৰণ পাৰটো বান্ধে, মাটি নাখানে। যমুনা খান্দে, পাৰ বান্ধে, পানীৰ চ'ৰ্চ ক'ত আছে চাই, তাৰ পৰা ফোঁৱাৰা ওলাই, সেই পানীৰে পুখুৰী পৰিপূৰ্ণ হয়। এইবোৰ বান্ধে। ইমান সায়েন্স এণ্ড টেকনলজিত আমি পাৰ্গত। চাওক, আজি আমি তেতিয়াৰ দিনৰ পৰা আমি ইমান পাৰ্গত, আমি নামদাং শিলৰ সাঁকো আজিও ভগা নাই। তাত মেথমেটিক্সৰ মানুহে জানিব, তাত অংকৰ মানুহে জানিব, তাত সাইন থিটা কস থিটাৰ প্ৰয়োগ কেনেধৰণে হৈছিল, হয়নে? আমি যে কওঁ সাইন থিটা কস থিটা, টেন থিটা, কসেক থিটা, এইবোৰ যে কওঁ, এই কথাবোৰ আমি সেই দলংখনৰ প্ৰয়োগটো, দিলীপ গোহাঁই ছাৰ আছিল, আমাৰ দিলীপ বুঢ়াগোহাঁই ছাৰ প্ৰয়াত, তেখেতে গড়গাঁৱৰ বুৰঞ্জী বুলি কিতাপখনত লিখি থৈ গৈছে, নামদাং শিলৰ সাঁকো কিয় নাভাগে। ইমান বিজ্ঞানৰ সুপ্ৰয়োগ, পুখুৰীত পানী কিয় নুশুকায়, ইমান বিজ্ঞানৰ সুপ্ৰয়োগ। পহুমৰা, পহুগড়, ক্ষমা কৰিব, পহুগড় এখন মুক্ত চিৰিয়াখানাৰ কনচেপ্ট, য'ত কোনো জাল নাই, বেৰ নাই, অথচ সকলো প্ৰাণী আছিল। পহুগড় জয়সাগৰৰ কাষত, এইখন নোহোৱা হৈ গ'ল, এইখন নোহোৱা হৈ গ'ল। তাত ঘৰিয়াল পৰ্যন্ত আছিল বোলে, নোহোৱা হৈ গ'ল। কাৰ হেমাহি? একটো হ'ল আমাক শোষণো কৰা হ'ল, আমাক এনে এটা পৰ্যায়লৈ ঠেলি দিয়া হ'ল, আমি নিজৰ ভাতমুঠিৰ কাৰণে বেছি চিন্তা কৰিবলগীয়া পৰিস্থিতি এটা হ'ল। গতিকে আমাৰ সেই ৰাজবংশৰ তেজ, 600 বছৰীয়া এই তেজোদীপ্ত আমাৰ যি চিন্তা চেতনা, সকলোখিনি লোপ পালে। গতিকে আমি বনোৱাও নহলো, ৰনোৱাও নহয়, এতিয়া আমি একোৱেই নহয়। আমি ভাল খেলুৱৈও নহয়, দুজনমানৰ বাহিৰে। অম্লানহঁতৰ দৰে, লাভলীনাহঁতৰ দৰে দুজনমানৰ বাহিৰে আমি ভাল খেলুৱৈও নহয়।
গতিকে কি হৈ আছে? আমি উৎসৱ সময়মতে উদযাপন কৰিম, ঠিকেই আছে। আমি উপৰি পুৰুষক স্মৰণ কৰিবলৈ ক'ৰবাত মই ভাবোঁ যে দ্বিধাবোধ কৰিব লাগে যে তেওঁলোকৰ আদৰ্শেৰে আমি আগবাঢ়িব পৰা নাই, তেওঁলোকে দেখুওৱা বাটেৰে আমি বাট বুলিব পৰা নাই, তেওঁলোকৰ শক্তিৰ উত্তৰাধিকাৰী আমি নহ'লোঁ, তেওঁলোকৰ চিন্তা চেতনাৰ উত্তৰাধিকাৰী আমি নহ'লোঁ। এইখিনি বৰ দুৰ্ভাগ্যজনক কথা। সেয়েহে আমি কওঁ যে আমি নতুন যিটো প্ৰজন্ম এতিয়াও শেষ হৈ যোৱা নাই দেই। মই কোৱা কথাখিনিতে আপোনালোকে চিন্তা কৰি ল'ৰাটোৱে পায় কথাখিনি কৈ গ'ল, বৰ চিন্তাই লাগিছে। নকৰিব চিন্তা, উৎসাহিত হ'ব, ন উদ্যমেৰে আগবাঢ়ক, ঘৰত দামত দিয়া গোটেই কামবোৰ আৰম্ভ কৰক। আপুনি আহোম হ'লে আপুনি ভাল অসমীয়া নহ'ব, ভাল ভাৰতীয় নহ'ব, এইবোৰ কথা নহয়তো। আপুনি ভাল আহোম হ'লেহে ভাল অসমীয়া হ'ব, ভাল আহোম হ'লেহে আপুনি ভাল ভাৰতীয় হ'ব। এই কথাখিনি মনত ৰাখিব লাগিব। কাৰণ এতিয়া আপোনালোকে চাওক, মই কৈছোঁ যে গামোচাখন আমি এটা বন্ধাকবি দিলোঁ, বন্ধাকবি এটা অসমীয়া জাতি, মই বন্ধাকবিৰ সৈতে যদি তুলনা কৰোঁ, আমি এখিলা এখিলা পাত যোৰা দি আমি এটা বন্ধাকবি নিৰ্মাণ কৰিম, হয়নে? এটা বন্ধাকবি, ইয়াত আহোম আছে, কছাৰী আছে, ডিমাচা আছে, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মই গোটেই কছাৰীসকলক একলগ কৰিয়ে কৈছোঁ, কছাৰী, বড়ো কছাৰী, লগতে আমাৰ কাৰ্বিসকল আছে, লালুংসকল আছে, তিৱাসকল যি বুলিয়ে নকওঁ, কলিতা, কায়স্থ, ব্ৰাহ্মণ, গোসাঁই, নহয়নে? আমি কিমান মানুহ ইয়াত আছোঁ সমৃদ্ধ হৈ এই বন্ধাকবিটো। এইটো আহোমসকলে স্বৰ্গদেউ চাওলুং চুকাফাই দি যোৱা সেই আধাৰ বন্ধাকবি। আৰু আপুনি এতিয়া কৈ আছে বন্ধাকবিৰ ভিতৰত পাতখিলা মই, তাৰমানে ফাঁচিতখন মোৰ, গামোচাখন মোৰ নহয়। এইবোৰ হ'ল পশ্চাদমুখী কথা। এইটো আমি পশ্চাদমুখী কথা কৈছোঁ। গতিকে এই পশ্চাদমুখী চিন্তাৰ পৰা আমি মুক্ত হ'ব লাগিব। আজি আপোনালোকে চাওক কিমান আমাৰ চিন্তাৰ কথাখিনি, আমাৰ চিন্তাবোৰ কিমান বহল আৰু প্ৰসাৰিত আছে। কেতিয়াবা ৰঙাগড়া দেওশাল যাব, লাকুৱাৰ আমলখি ৰঙাগড়া দেওশাল, তালৈ গ'লে আপোনালোকে দেখিব যে তাত আহোমৰ যিসকল ইষ্ট দেৱতা আছে, এই ইষ্ট দেৱতাসকলৰ উপৰিও তাত আপোনালোকে দেখিব তাত বাথৌ এখন শাল আছে, বাথৌ। তাত আপোনালোকে দেখিব কেঁচাখাতি এখন শাল আছে, বুঢ়া গোসাঁই বুঢ়ী গোসাঁনীৰ এখন শাল আছে। তাত কিয় আছে জানেনে? কাৰণ সেই সময়ত কছাৰীসকল আছিল। আপুনি এতিয়া আমি ভাগ ভাগ জানো যে কছাৰীসকল ভিন্ন ধৰণে তেওঁলোক আছে, কেইবাটাও ঠাল আছে তেওঁলোকৰ, কিন্তু মূলতঃ কছাৰী ৰাজ্য আছিল। গতিকে কছাৰীসকলৰ বাবে বাথৌ বা বুঢ়া গোসাঁই বুঢ়ী গোসাঁনী, আৰু লগতে যিসকল আছিল আপোনাৰ চুতীয়া, তেওঁলোকৰ চুতীয়াসকলৰ ইষ্ট দেৱতা ইষ্ট দেৱী আছিল কেঁচাই খাতি এতিয়াও, আৰু আছিল যে তেনেধৰণে গোটেই ব্যৱস্থাপনাটো আছিল। আৰু সেইকাৰণে সকলোৰে কাৰণে তাত পূজা কৰা হৈছিল, তৰ্পণ কৰা হৈছিল। অৰ্থাৎ এই ৰঙাগড়া দেওশাল, আমলখি ৰঙাগড়া দেওশাল যিখন লাকুৱাত আছে, বা তাৰ আগতেও যদি আমি কওঁ যিখন লাংকুৰি আছিল দেওশাল, গতিকে তাত কি হৈছিল, সকলোৰে কাৰণে, সেই সময়ত থকা সকলো জনগোষ্ঠীৰ কাৰণে পূজা হৈছিল। যে আপোনালোকে মোক ক'ব হয় জানো? মই কম হয়। উমফা পূজালৈ গ'লে আপোনালোকে দেখিবই, উমফা পূজা যেতিয়া পাতে তাত দেখিব এইখিনি নিয়ম। এতিয়া মই কওঁ যে মই বাইলুঙৰ ঘৰৰ ল'ৰা হিচাপে মোৰ ঘৰত কেঁচা খাতি পূজা হয়, সুবচনী হিচাপে সুবচনী পাতে। এতিয়া মই এদিন মোৰ দেউতাক সুধিলোঁ, ককা দেউতা যে আমাৰ ঘৰত সুবচনী কিয় পাতে? এইটোতো চুতীয়াসকলৰহে নহয়। ৰজাই দায়িত্ব দি গৈছিল যে সকলো জনগোষ্ঠীৰ মংগলৰ কাৰণে তেওঁলোকৰ ইষ্ট দেৱতা দেৱীসকলৰ নিয়মখিনি কৰি থাকিব লাগে। আমাৰ ভাগত পৰিলে সুবচনী, আমাৰ বংশটোৰ ভাগত পৰিলে, গতিকে সুবচনী আমি পাতি আছো। তাৰমানে আমি প্ৰকাৰান্তৰে কাৰ মংগল কামনা কৰিলোঁ? চুতীয়াসকলৰ কৰিলোঁ। চুতীয়াসকলৰ ইষ্ট দেৱীগৰাকীক আমি শান্ত কৰি ৰাখিবৰ কাৰণে তেওঁক জানো আমি পূজা তৰ্পণ কৰা নাই? গতিকে ইমান এটা সাৰ্বজনীন চিন্তাৰে এটা জাতি গঠন কৰিলে, এটা ভেটি গঠন কৰিলে, তাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাত, মাধৱ গুৰুজনাই তাত প্ৰাণৰ সঞ্চাৰ কৰিলে বুলি কোৱা হয়। কিন্তু এই জাতিটোক আমি ভাবোঁ আৰু অধিক মহিয়ান কৰি তুলিব পৰা আমাৰ হাতত শক্তি আছে, আমাৰ হাতত সামৰ্থ্য আছে। সেইখিনি আমি নকৰি ক'ৰবাত কাৰ্পণ্য কৰিছোঁ, কৃপণালী প্ৰদৰ্শন কৰিছোঁ। মই আপোনালোকক বাৰম্বাৰ আহ্বান জনাওঁ, ভাল আহোম হওক, দায়বদ্ধ আহোম হওক, নিজৰ উপৰি পুৰুষক স্মৰণ কৰক, শ্ৰদ্ধা তৰ্পণ কৰক। আপুনি নাগালেণ্ডৰ নগাসকলে কি কৰে জানে? নগাসকলে বিশেষকৈ মই এটা জনগোষ্ঠীৰ কথা কৈ সামৰিম, কন্যাক জনগোষ্ঠী খ্ৰীষ্টান। আজিৰ তাৰিখত কন্যাকখিনি খ্ৰীষ্টান,
কিন্তু তেওঁলোকে এটা সময়ত প্ৰকৃতি পূজা কৰিছিল গতিকে প্ৰকৃতি পূজা কৰোঁতে তেওঁলোকে বহাগ বিহুৰ সময়ত এই এপ্ৰিলৰ প্ৰথম সপ্তাহটো তেওঁলোকে আউলিং বুলি এটা উৎসৱ তেওঁলোকে পালন কৰে আউলিঙত তেওঁলোকে কি কৰে গাহৰি পোৱালি এটা লয় এইটো অৰুণাচললৈ গ'লে ওৱানচু মানুহখিনিৰ মাজতো দেখিব ওড়িয়া বুলি তেওঁলোক একেটা থালৰ দেই তেওঁলোক একেটা থালৰ ওৱানচু আৰু ওড়িয়া একেটা থালৰ আৰু তেওঁলোকে কি কৰে গাহৰিটোৰ বুকু ভিতৰত এটা কলিজাটো উলিয়াই আনি দেখুৱাই তাত দেখুৱাই পিনাই কয় যে এইবাৰ খেতি মাটি ভাল হ'ব নে মাৰি মৰক হ'ব নেকি ভূমিকম্প হ'ব নেকি এইখিনি তেওঁলোকে চায় কিন্তু আৰু তেওঁলোকে কি কৰে তেওঁলোকে মানুহৰ মূৰ কাটিছিল এটা সময় গতিকে নৰমুণ্ডৰ মালা পিন্ধে কেইজনে কেইটা মাথা ল'লে সেই হিচাপত তাৰ স্কালটো পিন্ধে মানে মূৰটো ইয়াত পিন্ধে লাও ফুলাটো পিন্ধি যায় এতিয়া খ্ৰীষ্টান হোৱাৰ পাছত তেওঁলোকটো সভ্য হ'ল সংস্কাৰী হ'ল খ্ৰীষ্টান হোৱাৰ লগে লগে তেওঁলোকে মানুহৰ মূৰ কাটিব নোৱাৰা হ'ল গতিকে তেওঁলোকে এতিয়া পিতলৰ এডাল মালা বনাই তাত পিতলৰ এটা মানুহৰ লাও ফুলা প্ৰতীকী অৰ্থত লৈ আহে প্ৰতীকী অৰ্থ আৰু তেওঁলোকে তাত কি কৰে এই আউলিংটো ট্ৰেডিশনেলি কৰে নাচ গান কৰে প্ৰাৰ্থনা ইত্যাদি সকলো কৰে কিন্তু তেওঁলোকে তাত এই গাহৰি ফুটা কৰি যে কলিজাটো উলিয়াই খ্ৰীষ্টানসকলে নকৰে মই ক'ব খোজা কথাখিনি তাৎপৰ্য হ'ল তেওঁলোকে পৰম্পৰা জীয়াই ৰাখিছে লোকাচাৰ জীয়াই ৰাখিছে ধৰ্মই তেওঁলোকক অনুমতি নিদিলেও প্ৰতীকী অৰ্থত তেওঁলোকে কামখিনি কৰিছে গতিকে আহোমসকলৰ বহুতো আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু লোক সভ্য বহু লোক ভাগৱতীয়া এক শৰণৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ আমাৰ যিবোৰ পন্থা আছে যদিও বা হ'ব নালাগিছিল গুৰুজনাইতো ভাগ কৰি থৈ যোৱা নাছিল আমিহে ভাগ কৰিলো গতিকে আমি ভিন্ন পন্থা আমি লৈ থকা নাই জানো গতিকে সেই পন্থাখিনিয়ে যদি আপোনাক অনুমতি নিদিলেও আপুনি প্ৰতীকী অৰ্থত নিজৰ লোকাচাৰ জীয়াই ৰাখক এইখিনি কথাই মই আপোনালোকক ক'লো যদি আপোনালোকক নিদিয়ে অনুমতি যে আপোনাক এঘৰীয়া কৰিব আপোনাক একাষৰীয়া কৰিব ঠিক আছে প্ৰতীকী অৰ্থত কৰক জনগোষ্ঠীটোৰ এই যি 600 বছৰীয়া ঐতিহ্য এই যিখিনি পৰম্পৰা যি পৰম্পৰাই আপোনাক পৃথক কৰি ৰাখিব অনন্য কৰি ৰাখিব আৰু যাক গৱেষণা কৰিবলৈ আজিও ভিন্ন প্ৰান্তৰ পৰা মানুহ আহে গতিকে সেই অনন্য স্বীকৃতিৰ মৰ্যাদাৰ সন্মানৰ অধিকাৰী আপুনি মই কিয় নহম উত্তৰাধিকাৰী কিয় নহম হ'বনে উত্তৰাধিকাৰী হ'বনে ধজ্জাবাহী হ'বনে কামপুৰলৈ পৰৱৰ্তী সময়ত আহিলে এই আহোম জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোক ভাল আহোম ভাল অসমীয়া ভাল ভাৰতীয় হিচাপে মই ভাবোঁ কিন্তু নিজৰ পৰম্পৰাখিনি দায়বদ্ধতাৰে পালন কৰিবনে কথা দিয়ক কৰিবনে অনুৰোধ জনাইছোঁ নহ'লে আপুনি মই জীয়াই নাৰাখিলে আমাৰ কণমানি হঠাৎ আমি কি শিকাম পোচাকযোৰ শিকাম দৰ্জিক গৈ কম এইখিনিয়ে যে মোৰ এই পোচাকযোৰ লাগে এইখিনিয়ে কম নে পৰম্পৰা ৰাখিম পৰম্পৰা ৰাখিব লাগিব দেই পৰম্পৰা মূল কথা আজি পৃথিৱীৰ সকলো জনগোষ্ঠীয়ে নিজৰ পৰম্পৰাক মহিয়ান কৰিব খোজে আমাৰ ৰীল আমাৰ ইনষ্টাগ্ৰাম আমাৰ ফেচবুক আমাৰ হোৱাটছএপ সকলোতে এই মহান কীৰ্তিৰাজি মহিয়ান কৰি আমি তুলিব লাগিব যাতে এই আহোমসকলে বৰ অসম গঢ়িছিল এই আহোমসকলে বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল এই আহোমসকলে ভাষা ধৰ্ম একো জাপি নিদিয়াকৈ সকলোৰে লগত মিলি গৈছিল আৰু সেইকাৰণে আহোম বহুতৰ তুলনাত আজিও মহিয়ান হৈ আছে মই গুড়া আহোম নহয় মই এইখিনি কথা কৈ মই নিজকে গুড়া আহোম হিচাপে প্ৰতিপন্ন কৰিব খোজা নাই কিন্তু মই এগৰাকী দায়বদ্ধ আৰু ভাল আহোম হিচাপে এই আমাৰ যিসকল পূৰ্বপুৰুষ উপৰিপুৰুষ ফ্ৰী দেৱতাসকলৰ এই মহান যিটো লিগেচি এইটো মই আগবঢ়াই নিব খুজিছোঁ আৰু ভাল অসমীয়া ভাল ভাৰতীয় হিচাপে নিজকে সজীৱ আৰু উজ্জীৱিত কৰি ৰাখিব খুজিছোঁ সেইখিনি প্ৰাৰ্থনা আপোনালোককো জনাই আজি এই যিখন স্মৃতি গ্ৰন্থ এইখনো মই শুভ উন্মোচন কৰাৰ দায়িত্ব যিহেতু লাভ কৰিলোঁ এইখনো শুভ উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ আৰু ক'ৰবাত যদি ভুল ত্ৰুটি ৰৈ গৈছে আমাৰ কথাৰ মাজত কিবা বিসংগতি যদি ৰৈ গৈছে গতিকে নিজৰ এগৰাকী সন্তান সহোদৰ বুলি আপোনালোকে যাতে নিজ গুণে সেইখিনি ক্ষমা কৰে সেইখিনি আহ্বান জনাই আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ